Then students, আজিৰ ক্লাছত আমি ক্লাছ 6ৰ সমাজ বিজ্ঞান লেসন নম্বৰ 6 টো চাম। এই নামটো আছে বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ। ঠিক আছে, এইটো লেসন যেতিয়া পঢ়িব you will get to know about our society, আমাৰ সমাজৰ বিষয়ে চাব পাৰিব, জানিব পাৰিব আৰু আমাৰ ইয়াৰে বৈজ্ঞানিক মানসিকতাটো চাব পাৰিব, মানে অলপ আইডিয়া হ'ব। ঠিক আছে, এই লেসনটো পঢ়ি পেলাই আপোনালোকে বহুত ভাল পাব। ঠিক আছে, কিন্তু মই ইমান দিবলৈ নাযাওঁ, মই ডাইৰেক্টলি লেখকৰ পৰিচয়টো ইয়াতে আছে, তলত দিয়া আছে। আৰু লেখক কোনে হয়? ডক্টৰ আন্না গগৈ। ঠিক আছে, আন্না গগৈ। তাৰপিছত ইয়াতে আহি যাব কুৱেশ্যন আনচাৰ। প্ৰথমতে কৈছে যে সৰ্পই দ্বিতীয় দংশন কৰিলে কি কৰা উচিত? এইটো কি হ'ব? ডাক্তৰ ওচৰলৈ যোৱা উচিত। ঠিক আছে, বহুতবিলাকে কি বুলি কয় আপোনাৰ বহুতবিলাকে কিবা কিবি উল্টা পুল্টা কামবিলাক কৰে, সেইবিলাক কৰিব নালাগে, ডাইৰেক্টলি ডক্টৰ ফালে যাব লাগে, ডক্টৰ তাত। চ' ঘৰ নম্বৰটো গ'ল কৰিব। ঠিক আছে, নেক্সট আপোনাৰ কুৱেশ্যনটো আছে যে আমাৰ ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে? কাৰণ ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে। সেইটো গ নম্বৰ দিব। ঠিক আছে, যে এইটো আপোনাৰ আমাৰ বৈজ্ঞানিক ভিত্তিটো নাই ইয়াতে হা, এই গতিকে আমি দৈনন্দিন কামটো এইবিলাক চাই পেলাই কৰিব নালাগে। অ'কে, নেক্সট আমাৰ দ্বিতীয় নম্বৰ প্ৰশ্নটো আছে, তুমি ওপৰত দ্বিতীয় প্ৰশ্ন উত্তৰ কিয় শুদ্ধ বুলি ভাবিছা না, তাৰে আলোচনা কৰিব দিছে হা। চ' ইয়াৰে উত্তৰটো চাব, আমি ৰাশিফল চাই দৈনন্দিন কাম কাজ কৰিব নালাগে, ইয়াৰ কোনো বৈজ্ঞানিক সত্যতা নাই আৰু ই সম্পূৰ্ণ কি হয়? অবৈজ্ঞানিক। দৈনিক ৰাশিফল মতে নিজৰ দিনটো পাৰ কৰাটো এটা অন্ধবিশ্বাসী মনত পৰিচয় হয় আৰু কেতিয়াবা এনে কিছু কথা মিলিও যায়, আনহাতে পৰীক্ষা বা চাকৰি সাক্ষাৎকাৰ দিবলৈ যিকোনো বাৰতহে ওলাই যাব লগা হয়। গতিকে ৰাশিফলক আমাৰ ভাগ্য নিয়ন্ত্ৰণ কৰিবলৈ দিয়াটো বৈজ্ঞানিক মানসিকতা নহয়। অ'কে, নেক্সট আপোনাৰ 3 নম্বৰ কুৱেশ্যনটো চাবচোন। ইয়াতে আপোনাৰ অৰ্থ মিলাব দিছে, এনেকে অনুসন্ধিৎসু এইটো কি হ'ব? কৌতূহলী হা। স্বাস্থ্যসন্মত কি হ'ব? স্বাস্থ্যকৰ। যুক্তিনিষ্ঠ কি হ'ব? যুক্তি থকা। বিৰলটো কি হ'ব? পাবলৈ টান। বিকল্পটো কি হ'ব? এটা সলনি আন এটা। পৰম্পৰা মানে পূৰ্বৰ পৰা চলি অহা পৰম্পৰা মানে কি হ'ব? পূৰ্বৰ পৰা চলি অহা নীতি। প্ৰজ্ঞাটো কি হ'ব? তীক্ষ্ণ বুদ্ধি বা তত্ত্ব জ্ঞান। ঠিক আছে, এইটো হ'ল প্ৰজ্ঞা। চ' এইকেইটা হৈছে আমাৰ শব্দাৰ্থবিলাক মই মিলাই দেখুৱাই দিছোঁ। নেক্সট আছে কুৱেশ্যন নম্বৰ 4। প্ৰশ্নৰ উত্তৰ আহিছে এতিয়া, বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা হা। চ' বৈজ্ঞানিক, আমি কোনো কথা মুক্তি সহকাৰে বিচাৰ বিবেচনা কৰি চাওঁ, তেতিয়া আমাৰ বৈজ্ঞানিক মন থকাটো বুজায় হা। আমাৰ বৈজ্ঞানিক মনটোৱে শুদ্ধ বুলি দেখুৱাই দিয়া পথটোৱেদি যদি আমি আগুৱাই যাওঁ, সেয়া হ'ব আমাৰ বৈজ্ঞানিক মানসিকতা। ঠিক আছে, নেক্সট আপোনাৰ খ নম্বৰটো চাবচোন। আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কি কাৰণ আছে? আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ চলি থকাৰ প্ৰধান কাৰণ হ'ল অন্ধবিশ্বাস আৰু কুসংস্কাৰ হা। অন্ধবিশ্বাস আৰু কুসংস্কাৰ কোনো বৈজ্ঞানিক ভিত্তি নাথাকে। পূৰ্বৰে পৰা এনেই মুখে মুখে চলি অহা কথাবোৰ বৈজ্ঞানিক বিশ্লেষণ নকৰা বাবে এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ চলি আছে। ঠিক আছে, নেক্সট আছে আমাৰ গ নম্বৰটো, ভাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে? চ' ভাল দিন বাৰ চাই কাম কৰাৰ কোনো যুক্তিযুক্ততা নাই হা। ই সম্পূৰ্ণ অবৈজ্ঞানিক হয় হা, আৰু ই অন্ধবিশ্বাসী মনৰ পৰিচায়কহে। কেতিয়াবা কিছুমান কথা এনেও মিলি যায় নহয়, গতিকে ভাল দিন বাৰ চাই পেলাই কাম কৰাটো কোনো যুক্তি নাই। অ'কে, নেক্সট এতিয়া ঘৰ নম্বৰটো চাবচোন। ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত হা। চ' এতিয়া ঘৰ নম্বৰটো চাম। ছাত্ৰ ছাত্ৰীসকল কুমলীয়া মনতেই বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰা উচিত, কাৰণ ইয়াতে দাৰি দিব নালাগে। সমাজৰ প্ৰতিজন ব্যক্তিয়ে সৰুৰে পৰাই বৈজ্ঞানিক মন এটা হ'লেহে সামগ্ৰিকভাৱে কি হয়নো সমাজখনৰো উন্নতি হয়। আৰু ছাত্ৰ অৱস্থাৰ পৰা কোনো কথা বা ঘটনা যুক্তিনিষ্ঠভাৱে সুঁয়াই চোৱাৰ অভ্যাস কৰিব পাৰিলেহে সমাজৰ পৰা অন্ধবিশ্বাস কুসংস্কাৰবোৰ আঁতৰিব। অ'কে, আৰু সৰু বুলি ভবা কথাবোৰ আমাৰ উঠি অহা সন্তানবোৰক দৈনিক জীৱনৰ কাম কাজৰ মতে শিকাই যাব লাগে। অ'কে, নেক্সট আমাৰ অংগনৰ প্ৰশ্নটো আছে, অতীজত আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তি কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল? চ'
অতীজত আমাৰ মাজত অসুখ বিসুখ হ'লে বেজ বা বৈদ্যৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল নহয়। আগতে কি বুলি কয় বেজৰ বা বৈদ্যৰ ওচৰলৈ লৈ গৈছিল নহয় কিবা এটা হ'লে। 5 নম্বৰ প্ৰশ্নটো আছে কটো বাহিৰত খৰি চাকি অহা কাপোৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে চ' আপোনাৰ উত্তৰটো হ'ব এইটো এটা পৌৰাণিক নীতি নহয়। অৱশ্যে ইয়াৰ বৈজ্ঞানিক কাৰণ জড়িত আছে উদাহৰণস্বৰূপে আগতে বাহিৰত খৰি চাকি অহাৰ পাছত পাকঘৰত সোমাবলৈ দিয়া হোৱা নাছিল। এইটো কিন্তু কুসংস্কাৰ নহয়, ইয়াৰ এটা বৈজ্ঞানিক কাৰণ আছে ইয়াৰ বৈজ্ঞানিক ভিত্তি আছে কাৰণ বাহিৰত পিন্ধা সাজবোৰত ধূলি মাকতিৰে আদি কৰি বিভিন্ন বীজাণু লাগি আহিব পাৰে। গতিকে সেই কাপোৰ কানি সলাই চাফ চিকুণকৈ পাকঘৰত সোমোৱাটোৱে স্বাস্থ্যসন্মত। গতিকে এয়া দলিয়াই পেলাব নোৱাৰি। অ'কে, নেক্সট এতিয়া 6 নম্বৰটো চাবচোন। বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি? আৰু এজন মানুহ কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে? ইয়াৰে উত্তৰটো চাবচোন। বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'বলৈ বিজ্ঞানত যে উচ্চ শিক্ষা গ্ৰহণ কৰিব লাগিব তেনে কোনো কথা নাই। অ'কে, নিৰক্ষৰ লোক এজনো বৈজ্ঞানিক ধৰণৰ অধিকাৰী হ'ব পাৰে, মাত্ৰ তেওঁৰ থাকিব লাগিব প্ৰতিটো কথা বা ঘটনাৰ কাৰণবোৰ যুক্তিনিষ্ঠভাৱে শুনিয়াই চোৱাৰ একোটা মন আৰু যুক্তিৰে সকলো কথা চালি জাৰি চাব লাগে আৰু আগৰে পৰা চলি আহিছে বুলি যুক্তিপূৰ্ণ কথাবোৰ এৰাই চলিব নালাগে এইটো হৈছে আমাৰ ইয়াৰ উত্তৰ। নেক্সট আমাৰ 9 প্ৰশ্নটো আছে যে সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে মানে এইবিলাক বস্তু আমাক গুচাব লাগে। চ' খটো হৈছে গটো চাওঁ এতিয়া। সমাজ এখনৰ উন্নতি হবলৈ হলে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বৰ্জন কৰিব লাগে। আগৰে পৰা চলি আহিছে বুলি কোনো বৈজ্ঞানিক ভিত্তি নথকা কুসংস্কাৰ গ্ৰহণ কৰাটো বৈজ্ঞানিক মানসিকতা নহয় সমাজৰ প্ৰতিজন মানুহে একোটা বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হলেহে সামগ্ৰিকভাৱে সমাজখনৰ উন্নতি হ'ব। বুজি পাইছে কথাটো অন্ধবিশ্বাস আৰু কুসংস্কাৰ মানুহৰ মন ঠেক কৰি পেলাই, মানে মানুহে বেছি দূৰলৈ চিন্তা কৰিবলৈ নিদিয়ে। শুদ্ধ বুলি জানিও সকলো কথা সহজভাৱে গ্ৰহণ কৰিব নোৱাৰে। অ'কে, নেক্সট আপোনাৰ ইয়াতে ভাষা শব্দটো আহি যাব, যেনেকে মন যোগ ইক মানসিক হৈ যাব হয়নে, ঈশ্বৰ যোগ ইক ঈশ্বৰিক, ঠিক আছে। তাৰপিছত আছে মধ্যম যোগ ইক মাধ্যমিক, স্বভাৱ যোগ ইক স্বাভাৱিক, মূল যোগ ইক মৌলিক, আৰু কি বুলি কয় মুখ যোগ ইক মৌখিক চ' এতিয়া উপন্যাসটো কি হ'ব? বিশেষণটো ইয়াৰে উপন্যাসিক, ইতিহাসটো কি হ'ব? ঐতিহাসিক শিক্ষাটো কি হ'ব? শৈক্ষিক, বাণিজ্যটো কি হ'ব? বাণিজ্যিক, ভূগোলটো কি হ'ব? ভৌগোলিক। অ'কে, চবতে ইক লগাই পেলাই এইখিনি কৰিছো আমি এতিয়া নেক্সট আপোনাৰ ইয়াতে বিপৰীত শব্দ লিখিব দিছে। সময়টো কি হ'ব? অসময়, ক্লান্তটো অক্লান্ত, সাধুটো অসাধু বা দুষ্ট, শান্তটো অশান্ত, ন্যায়টো অন্যায়, আৰু আপোনাৰ কি বুলি কয় ভয়টো কি হ'ব? অভয়, ভয়টো অভয় নেক্সট ইয়াতে আপোনাৰ তা প্ৰত্যয় লগাই পেলাই প্ৰৱণতা হৈছে চেম, তা লগালে মানসিকতা, চেম সৰলটো কি হ'ব? সৰলতা, নম্ৰটো নম্ৰতা, দৃঢ়টোৰ কি হ'ব? দৃঢ়তা, দুৰ্বল দুৰ্বলতা, ভদ্ৰটো ভদ্ৰতা, আৰু উচ্চটো কি হ'ব? উচ্চতা এতিয়া আমাৰ এইবিলাক কি আছে, এইবিলাক লগালে কি হৈ যায়? এটা বহুবচন বস্তু কি বুলি কয় শব্দবিলাক কি হৈ যায়? এটা বহুবচন বুজায় চ' ইয়াতে নেক্সট আপোনাৰ কুৱেশ্যন নম্বৰ 10 থাকিব যে বাপুকণ আৰু আইমণিয়ে কৰা কামৰ ভিতৰত কাৰ কামত বৈজ্ঞানিক ভিত্তিটো আছিল সহকাৰে লিখা বাপুৰ ঠাইত তুমি হোৱা হলে কি কৰিলাহেঁতেন ইয়াৰে উত্তৰটো দিওঁ। বাপুকণ আৰু আইমণিয়ে কাম কৰা ভিতৰত আইমণিৰ কামত বৈজ্ঞানিক ভিত্তিটো আছিল কাৰণ মেকুৰীটো স্কুলৰ বাছখনত আগৰে পাৰ হৈ যোৱাটো এক কাকতালীয় ঘটনা হয় মেকুৰী যেনে তেনেকৈ পাৰ হ'ব যাব পাৰে আৰু ই অমংগলীয়া প্ৰতীক নহয় সেইটো এটা জীৱহে, গতিকে এইটো আপোনাৰ এটা কি বুলি কয় ধাৰণাটো লোৱা গৈছে, এইটো মানে আমাৰ বৈজ্ঞানিক মতে এইটো একো ধাৰণা বুলি ধৰিব নোৱাৰি গতিকে সেইকাৰণে এইটো মই হিচাপত উত্তৰটো দিছো, ঠিক আছে। আৰু আপোনাৰ এইটো মোৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আছিল, ইয়াৰে পিছৰখিনি আপোনালোকে নিজে চাব, ঠিক আছে। যেনেকৈ আপোনাৰ পোহৰ ৰঙৰ যাদু এইবিলাক আছে যে এইবিলাক চাব আপোনালোকে, ঠিক আছে। গতিকে এইটো মোৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আছিল, ঠিক আছে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে নহয়, লাইক বাটন প্ৰেছ কৰিব, যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো মোৰ এতিয়ালৈকে মানে এক্সাম ডিউটিটো ছাবস্ক্ৰাইব কৰিব, ঠিক আছে। আৰু
বাকী ছাব্জেক্টৰ মই কুৱেশ্যন আনচাৰ দিছোঁ ক্লাছ 6ৰ। আপোনালোকে এক্সাম যদি যাই পেলাই প্লেলিষ্টটো খুলি পেলাই চাব, ইউ উইল গেট অল দ্য ভিডিঅ'জ। ঠিক আছে, থেংকছ ফৰ ৱাচিং।